হেল্ল' এভৰিৱান, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। থালিখন দেখি গম পাইছেনে বাৰু? আচলতে এটা ধুনীয়া পনীৰৰ ৰেচিপি বনাবলৈ লৈছোঁ আৰু লগতে বনাবলৈ লৈছোঁ নান। প্ৰথমতে পনীৰটোৰ প্ৰিপাৰেশ্যনখিনি কৰিলোঁ। পনীৰটো মেৰিনেট কৰিবৰ কাৰণে তাত দিলোঁ এচামুচ জিৰা পাউডাৰ, এচামুচ ৰেড চিলি পাউডাৰ, অকণমান মিঠাতেল দি পেলাই তাক ঢাকনিৰে ঢাকি ৰাখিছোঁ। ফ্ৰিজত ৰখা নাই, এনেই বাহিৰতে ৰাখি থৈছোঁ। এইফালে দৈখিনি ফেটি ল'লোঁ। আনফালে কেৰাহীত দিছোঁ মিঠাতেল, এচামুচ গোটা জিৰাখিনি ফুটাৰ পিছত তাত মই এনেকৈ কাজু, এই 4 পিচ কাজুৰ পেকেট এনেকৈ কিনিবলৈ পোৱা যায়, আৰু সেনেকুৱা নাথাকিলে গোটা কাজু দিলেও হ'ল। কাজুখিনি দিছোঁ, লগতে দিছোঁ মগজ, অকণমান ৰ'ষ্ট কৰি ল'ম গোটেইখিনি। তাৰপিছতে মই ইয়াতে বেচন 2 চামুচ এড কৰিছোঁ। আচলতে গ্ৰেভিটো ঠিক হ'বৰ কাৰণে বেচনটো দিছোঁ। বেচনটো গোন্ধ অহালৈকে ইয়াক ভাজি ল'ম। তাৰপিছতে মই ইয়াতে সেই ফেটি লোৱা দৈখিনি দি দিছোঁ। দৈখিনি 5 মিনিটমান যেতিয়া কেৰাহীৰ ওপৰতে ৰাখিম, তেতিয়া ই বেচনটো দিয়াৰ কাৰণে ঠিক হ'বলৈ ধৰিব। তেতিয়া ইয়াক কাঢ়ি পেলাই ঠাণ্ডা হোৱাৰ পিছত এনেকৈ গ্ৰাইণ্ডিং জাৰটোত গ্ৰাইণ্ড কৰি ল'ম। অকণমান পানী দি পেলাই গ্ৰাইণ্ড কৰিছোঁ। ধুনীয়া এটা স্মুথ পেষ্ট বনাই লৈছোঁ। এফালে বনাবৰ কাৰণে মই এফালে লৈছোঁ গোটা মছলাবোৰ, এটা তেজপাত, 2টা শুকান জলকীয়া, এচামুচ জিৰা, এচামুচ গোটা ধনিয়া, কেইটামান জালুক আৰু গৰম মছলা। বাটাৰ এচামুচ দি পেলাই কেৰাহীত এইখিনি মই ইয়াতে এড কৰিলোঁ। এইখিনি যেতিয়া ফুটিব তেতিয়া মই তাতে সেই পেষ্টটো এড কৰি দিছোঁ। এতিয়া ইয়াতে মই ইয়াত ড্ৰাই মছলাবোৰ এড কৰি দিম। প্ৰথমতে দিছোঁ এচামুচ হালধি, লগতে সোৱাদ অনুসৰি নিমখ, আৰু লগতে বাকী ড্ৰাই যি মছলা, জিৰা পাউডাৰ, এচামুচ ধনিয়া পাউডাৰ আৰু এচামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ এড কৰিছোঁ। ধুনীয়াকৈ গোটেইখিনি হেতাৰে মিলাই দিম। যেতিয়ালৈকে মিলি নাযায় তেতিয়ালৈকে অকণমান লৰাই থাকিলে মিলি যাব ধুনীয়াকৈ। আৰু এনেকৈ মিলি যোৱাৰ পিছত মই ইয়াক ঢাকনিৰে ঢাকি, যেতিয়ালৈকে গ্ৰেভিটো ঠিক হৈ নাযায়, যেতিয়ালৈকে ইয়াৰ পৰা তেল নোলায়, তেতিয়ালৈকে মই ইয়াক ঢাকনিৰে ঢাকি পেলাই কুক হ'বলৈ দিম। এনেকৈ যিহেতু বেচন আৰু দৈ দিয়া আছে, গতিকে ইয়াক ল' ফ্লেমতে মই কুক কৰিছোঁ, নহ'লে ই ওপৰলৈ উঠি আহিব। এনেকৈ ঢাকনিখন গুচাই মাজে মাজে লৰাই থাকিব লাগিব, নহ'লে যিহেতু বেচন দিছোঁ গতিকে ই তলত লাগি ধৰিব। গ্ৰেভিটো লাহে লাহে ঠিক হ'বলৈ ধৰিছে। এনেকৈ আৰু 2বাৰ বা 3বাৰ মই ইয়াক কুক কৰিম। আচলতে এইটো মহালয়া বিশেষ বুলি ক'ব পাৰে। সেইদিনাখন যিহেতু নৱৰাত্ৰি ষ্টাৰ্ট হৈ যায় আৰু তেতিয়াৰ পৰা নন ভেজ প্ৰায় খোৱা নহয়েই, আৰু সেইদিনাখন আচলতে পিঁয়াজ, নহৰু, আদা এইবোৰ খোৱা নহয়। তাৰ কাৰণে মই এনেকৈ পিঁয়াজ নহৰু নিদিয়াকৈ পনীৰ বনাইছিলোঁ। এইফালে এখন পেনত মই পনীৰখিনিও ভাজি ল'লোঁ। অকণমান গল্ডেন হোৱালৈকে পনীৰখিনি ভাজি ল'ম। এয়া চাওকচোন, সেইখিনি গ্ৰেভিখিনি ঠিক হ'বলৈ ধৰিছে। ইয়াক আকৌ আৰু এবাৰ এনেকৈ মই কুক কৰিলে সি লাহেকৈ ঠিক হৈ যাব। তেতিয়া মই ইয়াত পানী এড কৰি দিম। দেখিছেনে? লাহেকৈ গ্ৰেভিখিনি ঠিক হ'বলৈ ধৰিছে। যিমানেই ইয়াক আচলতে কুক কৰা হয় মছলাখিনি, ইমানেই সেই পনীৰৰ টেষ্টটো আহে। ইয়াতে এতিয়া মই প্ৰয়োজন অনুসৰি পানী, মই প্ৰায় 1 গিলাচ পানী এড কৰিছিলোঁ, আৰু পানী গিলাচ এড কৰাৰ পিছতে মই ইয়াত পনীৰখিনিও এড কৰি দিছোঁ। আৰু পনীৰখিনি এড কৰাৰ পিছত ইয়াক মই আকৌ 2বাৰ বা 3বাৰ এনেকৈ ঢাকনিৰে ঢাকি পেলাই কুক কৰিম, প্ৰায় 10 মিনিটৰ কাৰণে, যাতে পনীৰখিনি ধুনীয়াকৈ মছলাখিনি সোমাই যায়। আৰু ইফালে যিহেতু ওপৰত কচুৰি মেথি দিম, কচুৰি মেথিখিনি দেখিছেনে মই টাৱাত নিসেকি পেলাই ঢাকনখনৰ ওপৰতে সেকি লৈছোঁ, গৰম কৰি লৈছোঁ। এনেকুৱা কিছুমান বুদ্ধি কৰি পেলাই আমি গেছৰ ইউজটো কমাব পাৰোঁ আচলতে। সেয়া এতিয়া ওপৰত দিছোঁ গৰম মছলা। গ্ৰেভিটো হৈয়ে গৈছে, গতিকে গেছটো বন্ধ কৰি মই ওপৰত গৰম মছলা আৰু লগতে কচুৰি মেথিখিনি গুড়ি কৰি দি দিছোঁ। পনীৰটো ৰেডি হৈ গ'ল। এতিয়া এফালে মই নান বনাবলৈ লৈছোঁ। তাৰ কাৰণে মই এনেকৈ ড্ৰাই ইষ্ট, তাক মই এচামুচ ড্ৰাই ইষ্ট লৈছোঁ, আৰু অকণমান কুহুমীয়া পানী, তাত অকণমান চেনি দি পেলাই ধুনীয়াকৈ মিলাই দিছোঁ। ইয়াক প্ৰায় আধা ঘণ্টামান মই ৰাখি দিম। তাৰপিছত এইফালে মই লৈছোঁ 3 কাপ আটা, তাত অকণমান তেল দিছোঁ। তেলখিনি ধুনীয়াকৈ হাতেৰে মোহাৰি দিছোঁ।
আটাখিনি ধুনীয়াকৈ সানি লৈছোঁ আৰু এতিয়া মই ইয়াতে ইষ্টখিনি ফাৰ্মেণ্ট হোৱাৰ পিছত ইয়াত এড কৰিম 15 মিনিটমান ৰাখিলে ফাৰ্মেণ্ট হৈ যায় যদি আপোনালোকৰ ইষ্ট নাথাকে তেনেহ'লে আপোনালোকে ইয়াতে দৈ আৰু লগতে ইনো বা বেকিং পাউডাৰ এড কৰিব পাৰে সেই একে ধৰণৰে ইফেক্ট এটা দিব সো এতিয়া ধুনীয়াকৈ সফট ডো এটা বনাই ল'ম ডোটো ৰেডিয়ে হৈ গৈছে প্ৰায় ওপৰত অকণমান তেল সানি পেলাই মই ইয়াক এতিয়া ঢাকনিৰে ঢাকি 2 ঘণ্টাৰ কাৰণে ফাৰ্মেণ্ট হ'বৰ কাৰণে ৰাখি দিম 2 ঘণ্টা ৰাখিবই লাগে তেতিয়া ধুনীয়া এটা সফট ডো এটা বনি যায় দেখিছেনে 2 ঘণ্টাৰ পিছত ইমান ডাবল হৈ গ'ল ইয়াৰ সাইজটো সো এখিনি প্ৰায় ৰেডিয়ে হৈ গৈছে নান বনাবৰ কাৰণে ইয়াকো মই আকৌ ভালকৈ এবাৰ মঠি ল'ম অকণমান ওপৰত তেল সানি পেলাই ধুনীয়াকৈ মঠি ল'ম তেতিয়া ধুনীয়া এটা নান বনিব মানে সফট নান বনিব মই তাৱাতে বনাইছিলোঁ নান আচলতে নানটোৰ যিটো আটাটো সেই আটাটোৰ ওপৰতে মেইন কথা সো ইয়াতে এতিয়া ধুনীয়াকৈ ডোটোৰ পৰা এনেকৈ মই আটা বেলি লৈছোঁ ওভেল শেপত মই বেলিছোঁ আৰু ওপৰত যেহেতু গাৰ্লিক বা বাটাৰ এনেকৈ দি দিলে বেছি ভাল লাগে তো ওপৰত মই কালজিৰা অকণমান কচুৰি মেথি দি পেলাই দি দিছোঁ যেহেতু আমি নহয় নহৰু খোৱা নাছিলোঁ যদি নহৰু খায় তেনেহ'লে নহৰু দিব পাৰে সৰুকৈ চপ কৰি পেলাই ভাল লাগে টেষ্টটো তেতিয়া গাৰ্লিক বাটাৰ নান সো এনেকৈ তাৱাতে সেকি পেলাই মই নানকেইখন ৰেডি কৰিলোঁ সো এনেকৈ নানকেইখনো বনাই ৰেডি কৰিলোঁ গতিকে ইয়াত সাৰ্ভ কৰাৰ সময়ত ওপৰত মই বাটাৰ দি পেলাই সাৰ্ভ কৰিছোঁ একদম ধুনীয়া টেষ্ট এটা পোৱা গৈছিলে সো আজি আমাৰ ভেজ থালি কমপ্লিট ভেজ থালি ৰেডি লগত জেলেপি নহ'লেনো মহালয়া কেনেকৈ হ'ব নহয়নে সো আজিৰ ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ বাই বাই